তো বহুত বছৰ আগতে এটো 5000 বছৰ আগতে পৰীক্ষিত মহাৰাজৰ কেনেকৈ নিধন হ'ল কেনেকৈ মৃত্যু হ'ল আমি সেই কথা জানো তো তেওঁ সৰ্প দংশন কৰিলে তক্ষক আৰু সেই কাৰণে তেওঁৰ পুত্ৰ জনমেজয়ে কি ভাবিলে যে এই হত্যাৰ প্ৰতিশোধ ল'ব লাগিব মই তক্ষকক খুদাই নেৰো গতিকে অকল তক্ষকেই নহয় গোটেই সৰ্প জাতিকে মই মাৰি পেলাম এই কাৰণে সৰ্প নিধন কৰিবৰ কাৰণে এটা যজ্ঞৰ আয়োজন কৰিলে সৰ্প নিধন যজ্ঞ বহুতে আহি বুজাইছে এটো যজ্ঞ কৰিব নালাগে আৰু এটা তক্ষকে অপৰাধ কৰিছে বাকিবিলাকে কৰা নাই তো সেই কাৰণে মই প্ৰসংগটো আনাৰ কাৰণ হৈছে আজিকালি যজ্ঞ কৰাৰ নতুন পৰম্পৰা এটা আৰম্ভ হৈছে আৰু আমি নাজানো যে সেই যজ্ঞটো কোনে কি কাৰণত কৰিছে আৰু কোনে সৰ্প মাৰিবৰ কাৰণে কৰিছে নে শত্ৰু মাৰিবৰ কাৰণে কৰিছে কিবা উদ্দেশ্যত কৰিছে আমি নাজানো তো সেই কাৰণে বহুত বিপদজনক হয় যাই হওক যেতিয়া সৰ্পযজ্ঞৰ আয়োজন কৰিলে আৰু যেতিয়া যজ্ঞ কৰিবৰ কাৰণে এটা ভাল স্থান লাগিব তাৰ কাৰণে ভাল ব্ৰাহ্মণ লাগিব সঠিক সময়ত হ'ব লাগিব সঠিক বস্তুৰ আয়োজন হ'ব লাগিব শুদ্ধ বস্তু হ'ব লাগিব অশুদ্ধ হলে যজ্ঞ গ'ল আৰু যে মন্ত্ৰ উচ্চাৰণ কৰি অকণ উলটপালট হয় তেতিয়া উল্টা ৰিজাল্ট হয় তো ইন্দ্ৰক মাৰিবৰ কাৰণে যজ্ঞ কৰিছিলে বৃত্তাসুৰৰ জন্ম হ'ল যেটো মন্ত্ৰ উচ্চাৰণ কৰিলে যেটো হৰ্ষস্বৰটো দীৰ্ঘস্বৰ উচ্চাৰণ হৈ গ'ল এই কাৰণে বৃত্তাসুৰৰ জন্ম পালে এটা ইন্দ্ৰৰ প্ৰতি শত্ৰু ভাৱ নোহোৱা হ'ল যাৰ কাৰণে যাক মাৰিবৰ কাৰণে যে তাৰ প্ৰতি কোনো শত্ৰু ভাৱেই নাই কেনেকৈ মাৰিব এই কাৰণে আৰু যাই হওক যজ্ঞৰ আয়োজন কৰিলে খুব ধুনীয়াকৈ চলি আছে সৰ্পবিলাকক আহুতি দি আছে আৰু কাক মাৰিবৰ কাৰণে আয়োজন কৰা হৈছিলে তক্ষকক এটা তক্ষক কাৰ পকেটত আছিলে তক্ষক গৈ ইন্দ্ৰৰ পকেটত সোমাই আছিলে ইন্দ্ৰৰ বন্ধু আছিলে তো ইন্দ্ৰই তেতিয়া জন্মেজয়ে সুধিছে যে তক্ষক ক'ত তে ব্ৰাহ্মণবিলাকে কৈছে ইন্দ্ৰৰ পকেটত সোমাই আছে তো ইন্দ্ৰই সুৰক্ষা প্ৰদান কৰি আছে তেতিয়া জন্মেজয়ে কৈছে এটা কাম কৰক ইন্দ্ৰকো লগতে আহুতি দিয়ক বুলি কৈছে তো সবে দেখা পাইছে যেতিয়া তক্ষক আহিমে যজ্ঞৰ ওপৰত আকাশত দেখা পাইছে অলপ সময়ৰ কাৰণে সবে ইন্দ্ৰকো দৰ্শন কৰিছে আৰু দেখিছে যে মন্ত্ৰ ব্ৰাহ্মণবিলাকে ইমান শক্তিশালী আছিলে তেলে মন্ত্ৰ ধৰি আনিব নালাগে মন্ত্ৰ শক্তিৰ বলত তেওঁলোকে আনিব পাৰে আৰু যেতিয়া দেখিছে ইন্দ্ৰই দেখিছে যে এতিয়া যজ্ঞত পৰিব ইন্দ্ৰই কি কৰিছে পকেটৰ পৰা তক্ষকক উলিয়াই দিছে দেখিছে কিমান ধুনীয়া বন্ধু যে মোৰ মৃত্যুৰ সময় হৈছে কি কৰিছে মন্ত্ৰী কৈছে টাটা বাই বাই কৃষ্ণই কেতিয়াও তেনেকৈ নকৰে হা সেইকাৰণে যে হৰি বিনে সুহৃদ বান্ধৱকে শুনায় ইন্দ্ৰই কি কৰিলে ইমান সময়লৈ কৈছে খুব ভাল বন্ধু যেতিয়া দেখিছে যজ্ঞত এতিয়া ইন্দ্ৰকো আহুতি দি দিব ইন্দ্ৰই ভাবিছে কমচে কম নিজৰ প্ৰাণটো বচাটো ভাল ইন্দ্ৰ পেলাই থৈ গুচি গৈছে যাই হওক সেই সময়ত এজন ব্ৰাহ্মণ আহিলে এই ব্ৰাহ্মণজনৰ নাম আছিলে আস্তিক মুনি আৰু আস্তিক মুনি আহি কেনে ইমান ধুনীয়াকৈ কথা পাতিছে জন্মেজয় ৰজাৰ লগত আৰু ৰজাৰ লগত ইমান ধুনীয়াকৈ কথা পাতিছে ৰজাই কৈছে তোমাক কি লাগে কৈছে এটা আপুনি কাম কৰক না যজ্ঞটো বন্ধ কৰি দিয়ক আস্তিক মুনি আহি কেনে কি কৈছে যজ্ঞটো বন্ধ কৰি দিয়ক তো আস্তিক মুনি হেমত কৈছে ৰুক যাও তো তেতিয়া তক্ষক তাতে ৰখি থাকিলে নাহিলে তো এনেকৈ আমি চাওঁ যে যিটো যজ্ঞ বস্তুটো আমি যিমান সৰলভাৱে লওঁ এটা ধৰি লওক ইয়াতে আমি হৰিনাম সংকীৰ্তন কৰিছোঁ ইয়াতে যে নৃসিংহ যজ্ঞ এটা কৰিব লাগিলে সহজে কৰিব পাৰিলেহেঁতেন যিকোনো সময়ত কৰিব পাৰিলেহেঁতেন ভাগৱত কথা গৌৰ কথা কৃষ্ণ কীৰ্তন যিকোনো সময়ত নাম কাৰি বহুধানি সৰ্বশক্তি সত্তাৰ পিতা নিয়মিত স্মৰণে ন কালহ কোনো সময় বিধি বিধান একোৰে নিয়ম ৰাখা নাই কাৰণ আমি একো কৰিবই নোৱাৰো পালা কৰিব পাৰো আমি ইমান দিন ভক্তি জীৱনৰ অনুশীলন কৰিছো আমি গম পাওঁ এই নিয়মবিলাক পালন কৰা ইমান সহজ নহয় হা তো এই কাৰণে এইবিলাক যেতিয়া আমি শুনো তেতিয়া গম পাওঁ যে আমাৰ কাৰণে কোনটো বেছি ভাল হৰিনাম সংকীৰ্তন যজ্ঞ ভাল নে অগ্নিহোত্ৰ যজ্ঞ ভাল কোনটো বেছি ভাল কোনটোৰ কাৰণে আমি যোগ্য হৰিনাম সংকীৰ্তন যজ্ঞ তো পৰীক্ষিত মহাৰাজৰ ওচৰত ধন নাছিলে যে যজ্ঞ অগ্নিহোত্ৰ যজ্ঞ কৰিব নোৱাৰিলেহেঁতেন কলিক ৰোধ কৰিবৰ কাৰণে তো পৰীক্ষিত মহাৰাজে কি যজ্ঞৰ আয়োজন কৰিছিলে গোটেই ৰাজ্যত পৃথিৱী জুৰি হৰিনাম সংকীৰ্তন যজ্ঞ মহাপ্ৰভু
परमेश्वर भगवान तो महाप्रभुए तो सब जगह यज्ञ आयोजन कर पारिले हेतेन तो महाप्रभुए की यज्ञ आयोजन करिले हरिनाम संकीर्तन यज्ञ शिल प्रभुपादे की यज्ञ आयोजन करिले हरिनाम संकीर्तन यज्ञ शिल प्रभुपादे विदेशत গৈছিলে प्रथम जेতিয়া आरम्भ কৰিছে हरे कृष्ण कीर्तन কৰিছে तमकन स्क्वायर पार्क एकेराहे 5-6 घंटा कीर्तन কৰিছে हां तार पिछते चकुतो मेली केने चाइছে এনেকে